নগাঁও জিলা আয়ুক্তই বা চৰকাৰে যিসমূহ গ্ৰাউণ্ডৰ অধীনত যিসমূহ তেখেতক বিষয়ত NSA ধাৰা আৰোপ কৰিছিলে সেই বিষয়সমূহ আচলতে পৰ্যাপ্ত নহয়। এজন মানুহক নিৰাপত্তা আইনৰ অধীনত আবদ্ধ কৰি ৰাখিবৰ কাৰণে, আটক কৰি ৰাখিবৰ কাৰণে আচলতে আমিনুল ইছলামৰ কোনো কাৰ্যকলাপ বা কথা বতৰাখিনিয়ে ভাৰতীয় সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি আচলতে নহয়। সেই কথাটো আজি প্ৰমাণিত হ'ল। ন্যায়াধীশে সেই গোটেই বস্তুখিনি চালি চাৰি চাই দীৰ্ঘ শুনানিৰ অন্তত আজি ৰায় প্ৰদান কৰিছে। আৰু এই গোচৰটোত আমাৰ আটক হৈ থকা আছামী আমিনুল ইছলামৰ হৈ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া আৰু তেখেতক সৌৰদীপ দে সহযোগ কৰিছিলে। আৰু দীৰ্ঘ শুনানিৰ অন্তত আজি আচলতে সন্মানীয় ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ৰাজেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে আজি চূড়ান্ত ৰায় প্ৰদান কৰিছে। উচ্চ ন্যায়ালয়ৰ সন্মানীয় খণ্ড বিচাৰপীঠ সন্মানীয় ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ৰাজেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ ওপৰত যি NSA ধাৰা আৰোপ কৰা হৈছিলে সেই গোচৰটোৰ দীৰ্ঘ শুনানি অন্তত আজি চূড়ান্ত ৰায় প্ৰদান কৰিছে আৰু তেখেতৰ ওপৰত আৰোপ কৰা NSA ধাৰা খাৰিজ কৰিছে। অৰ্থাৎ তেখেতক আৰু নিৰাপত্তা আইনৰ অধীনত আৰু তেখেতক আবদ্ধ কৰি ৰাখিব নোৱাৰিব, তেখেতক জেলত থাকিব নোৱাৰিব, তেখেতক মুকলি কৰি দিবলৈ আজি এই ৰায়দান যোগে সন্মানীয় আদালতে ৰায় প্ৰদান কৰিছে। নগাঁও জিলা উপায়ুক্তই 14 মে 2025 তাৰিখে জাননী নং NMM 17/2025/NSA/83 জৰিয়তে ভাৰতীয় নিৰাপত্তা আইনৰ ধাৰা 3 উপধাৰা 2 অধীনত তেখেতক পেহেলগামত যি বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছিলে সেই সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰত পঞ্চায়ত নিৰ্বাচনৰ সময়ত আগবঢ়োৱা এক বক্তব্যৰ বাবে তেখেতৰ ওপৰত NSA ধাৰা আৰোপ কৰা হৈছিলে। আৰু সেই NSA ধাৰা আৰোপ কৰাৰ পিছত আমি এই NSA ধাৰা নটিচৰ বিৰুদ্ধে আমি এডভাইজৰী বৰ্ডৰ ওচৰত আমি তেখেতৰ যুক্তি দৰ্শাইছিলোঁ। এডভাইজৰী বৰ্ডেও আমাৰ যুক্তি নাকচ কৰি পেলাই তেখেতৰ NSA ধাৰাটো তেখেতৰ পবত বাহাল ৰাখিছিলে। তাৰ পিছত আমি সেই এডভাইজৰী বৰ্ড আৰু নটিচৰ জিলা উপায়ুক্ত নগাঁও জিলা উপায়ুক্তই জাৰি কৰা নটিচৰ বিৰুদ্ধে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি গোচৰ পঞ্জীয়ন কৰিছিলোঁ। WPC ক্ৰিমিনেল 42/2025 নঙত এটা গোচৰ এটা পঞ্জীয়ন হৈছিলে। আৰু সেই গোচৰটোৰ দীৰ্ঘকাল শুনানিৰ পিছত 6 নৱেম্বৰ 2025 তাৰিখে চূড়ান্ত আচলতে শুনানি সমাপ্ত হৈছিলে। তাৰপিছত ৰায়টো সন্মানীয় ন্যায়াধীশে সংৰক্ষিত কৰি ৰাখিছিলে আৰু আজি এই ৰায়টোৰ চূড়ান্ত ৰায়দান প্ৰদান কৰে আৰু তেখেতক অৰ্থাৎ আমিনুল ইছলামক এই NSA ধাৰাৰ পৰা তেখেতক মুক্ত ঘোষণা কৰিছে। আমি আবেদন কৰিছোঁ। এই আবেদন অৰ্ডাৰ পোৱাৰ পিছতে তেখেতৰ নগাঁও জিলা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেখেতে মুকলি আকাশলৈ আহিব পাৰিব। নগাঁও জিলা আয়ুক্তই বা চৰকাৰে যিসমূহ গ্ৰাউণ্ডৰ অধীনত যিসমূহ তেখেতক বিষয়ত NSA ধাৰা আৰোপ কৰিছিলে সেই বিষয়সমূহ আচলতে পৰ্যাপ্ত নহয়। এজন মানুহক নিৰাপত্তা আইনৰ অধীনত আবদ্ধ কৰি ৰাখিবৰ কাৰণে, আটক কৰি ৰাখিবৰ কাৰণে আচলতে আমিনুল ইছলামৰ কোনো কাৰ্যকলাপ বা কথা বতৰাখিনিয়ে ভাৰতীয় সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি আচলতে নহয়। সেই কথাটো আজি প্ৰমাণিত হ'ল। ন্যায়াধীশে সেই গোটেই বস্তুখিনি চালি চাৰি চাই দীৰ্ঘ শুনানিৰ অন্তত আজি ৰায় প্ৰদান কৰিছে। আৰু এই গোচৰটোত আমাৰ আটক হৈ থকা আছামী আমিনুল ইছলামৰ হৈ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া আৰু তেখেতক সৌৰদীপ দে সহযোগ কৰিছিলে। আৰু দীৰ্ঘ শুনানিৰ অন্তত আজি আচলতে সন্মানীয় ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ৰাজেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে আজি চূড়ান্ত ৰায় প্ৰদান কৰিছে। উচ্চ ন্যায়ালয়ৰ সন্মানীয় খণ্ড বিচাৰপীঠ সন্মানীয় ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ৰাজেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ ওপৰত যি NSA ধাৰা আৰোপ কৰা হৈছিলে সেই গোচৰটোৰ দীৰ্ঘ শুনানি অন্তত আজি চূড়ান্ত ৰায় প্ৰদান কৰিছে আৰু তেখেতৰ ওপৰত আৰোপ কৰা NSA ধাৰা খাৰিজ কৰিছে। অৰ্থাৎ তেখেতক আৰু নিৰাপত্তা আইনৰ অধীনত আৰু তেখেতক আবদ্ধ কৰি ৰাখিব নোৱাৰিব, তেখেতক জেলত থাকিব নোৱাৰিব, তেখেতক মুকলি কৰি দিবলৈ আজি এই ৰায়দান যোগে সন্মানীয় আদালতে ৰায় প্ৰদান কৰিছে। নগাঁও জিলা উপায়ুক্তই 14 মে 2025 তাৰিখে জাননী নং NMM 17/2025/NSA/83 জৰিয়তে ভাৰতীয় নিৰাপত্তা আইনৰ ধাৰা 3 উপধাৰা 2 অধীনত তেখেতক পেহেলগামত যি বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছিলে সেই সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰত পঞ্চায়ত নিৰ্বাচনৰ সময়ত আগবঢ়োৱা এক বক্তব্যৰ বাবে তেখেতৰ ওপৰত NSA ধাৰা আৰোপ কৰা হৈছিলে। আৰু সেই NSA ধাৰা আৰোপ কৰাৰ পিছত আমি এই NSA ধাৰা নটিচৰ বিৰুদ্ধে আমি এডভাইজৰী বৰ্ডৰ ওচৰত আমি তেখেতৰ যুক্তি দৰ্শাইছিলোঁ। এডভাইজৰী বৰ্ডেও আমাৰ যুক্তি নাকচ কৰি পেলাই তেখেতৰ NSA ধাৰাটো তেখেতৰ পবত বাহাল ৰাখিছিলে।
তাৰ পিছত আমি সেই এডভাইজৰী বৰ্ড আৰু নটিচৰ জিলা উপায়ুক্ত নগাঁও জিলা উপায়ুক্তই জাৰি কৰা নটিচৰ বিৰুদ্ধে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি গোচৰ পঞ্জীয়ন কৰিছিলোঁ। WPC ক্ৰিমিনেল 42/2025 নঙত এটা গোচৰ এটা পঞ্জীয়ন হৈছিলে আৰু সেই গোচৰটোৰ দীৰ্ঘকাল শুনানিৰ পিছত 6 নৱেম্বৰ 2025 তাৰিখে চূড়ান্ত আচলতে শুনানি সমাপ্ত হৈছিলে। তাৰপিছত ৰায়টো সন্মানীয় ন্যায়াধীশে সংৰক্ষিত কৰি ৰাখিছিলে আৰু আজি এই ৰায়টোৰ চূড়ান্ত ৰায়দান প্ৰদান কৰে আৰু তেখেতক অৰ্থাৎ আমিনুল ইছলামক এই NSA ধাৰাৰ পৰা তেখেতক মুক্ত ঘোষণা কৰিছে। আমি আবেদন কৰিছোঁ। এই আবেদন অৰ্ডাৰ পোৱাৰ পিছতে তেখেতে নগাঁও জিলা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেখেতে মুকলি আকাশলৈ আহিব পাৰিব।